হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 10ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্টৰ প্ৰতি লক্ষ্য ৰাখি ইংলিছ ছাবজেক্টৰ এখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। খুব এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়। তো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা নিশ্চয় তোমালোকৰ বাবে যথেষ্টখিনি হেল্প হ'ব। মই ইতিমধ্যে আছামিজ আৰু মেথছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ ফাৰ্ষ্ট ইউনিট টেষ্টৰ, লগতে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ প্লেলিষ্ট বনাই থোৱা আছে। তো তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিম। আৰু তোমালোকৰ স্কুলতো এক্সাম ষ্টাৰ্ট হ'লে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নাম্বাৰত দিবা, ক্লিয়াৰকৈ ফটো মাৰি মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 25টা MCQ দিছে। কোনো ডিষ্ট্ৰিক্টত 24টাও দিয়ে বা কোনো ডিষ্ট্ৰিক্টত 20টাও দিয়ে। এনিৱে কুৱেশ্যন নম্বৰ 1টোত দিছে থ্ৰু আউট দ্য মৰ্ণিং লেঞ্চ' হু নিউ হিজ ফিল্ড ইণ্টিমেটলি হেড ডান নাথিং ইলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য। তো ইয়াৰ মিনিংটো হৈছে গোটেই ৰাতিপুৱাটো লেঞ্চোৱে যি নিজৰ ফিল্ড অৰ্থাৎ খেতিপথাৰৰ বিষয়ে ভালকৈ জানে, তেওঁ একোৱে কৰা নাছিল, কেৱল তেওঁ চাই আছিল আকাশখনৰ এটা দিশত। তেওঁ কোনটো দিশত চাইছিল? ইয়াত অপশ্যনসমূহ দিছে। অপশ্যন এ নৰ্থ ৱেষ্ট, অপশ্যন বি নৰ্থ ইষ্ট, অপশ্যন চি চাউথ ইষ্ট, অপশ্যন ডি নৰ্থ। তো ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নৰ্থ ইষ্ট। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে লেঞ্চ' ৱাজ এন অক্স অফ এ মেন। দ্য ফিগাৰ অফ স্পীচ ইউজ ইন দ্য এবভ চেণ্টেন্স ইজ। তো লেঞ্চক ইয়াত এটা হাড় গৰুৰ লগত তুলনা কৰা হৈছে। তো এই ক্ষেত্ৰত লেঞ্চৰ যিটো ফিগাৰ অফ স্পীচটো হ'ব অপশ্যন বি চিমিলি। ষ্টুডেণ্ট, মই ইতিমধ্যে এই লেটাৰটো গত এই চেপ্টাৰটোৰ একেবাৰে সৰল অসমীয়ালৈ অনুবাদ কৰি ভিডিঅ' বনোৱা আছে, লগতে ইয়াৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' বনোৱা আছে। যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। আশা কৰোঁ তোমালোকৰ মেট্ৰিকৰলৈকে যথেষ্টখিনি হেল্প হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে পিছো ইজ দ্য কাৰেঞ্চি অফ মেনি। দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লেটিন আমেৰিকান কাউণ্ট্ৰিজ। কুৱেশ্যন নম্বৰ 4 ডেছ ৰাইপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ ড্ৰেপ ইন এ কাৰ্টেইন অফ ৰেইন। ইয়াত ড্ৰেপ ৱৰ্ডটোত আণ্ডাৰলাইন কৰা আছে, তোমালোকে দেখা পাইছা। এতিয়া কুৱেশ্যনটো হৈছে চ'জ দ্য কাৰেক্ট চিননিম ফৰ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য এবভ লাইন। অৰ্থাৎ ড্ৰেপ ৱৰ্ডৰ সমাৰ্থক শব্দ কোনটো হ'ব ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কভাৰ্ট। নিশ্চয় তোমালোকে বুজি পাইছা। নেক্সট কুৱেশ্যন নম্বৰ 5 ডেছ দ্য অল এন্থেম অফ ৰিপাব্লিক ৱাজ ৱান্স ডেছপাইচ। এতিয়া আমাক কুৱেশ্যনটো দিছে হুইচ নেশ্যনেল এন্থম ইজ ৰেফাৰ্ড টু হিয়াৰ। অৰ্থাৎ চাউথ আফ্ৰিকাৰ যিটো অল এন্থেম সেইটো কোনটো আছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্য ষ্টিম। কুৱেশ্যন নম্বৰ 6 চ'জ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দ্য ব্লেংক। এতিয়া ব্লেংক কৰি দিয়া চেণ্টেন্সটো হৈছে দ্য হাইষ্ট জেনেৰেল উড হেভ ডেছ নেলছন মেণ্ডেলা বিফ'ৰ হি ৱাজ ইলেক্টেড দ্য প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা। তো ইয়াত খালী স্পেচত বহিব অপশ্যন এ চেলুটেড। নেলছন মেণ্ডেলা যেতিয়া দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল, তেতিয়া চাউথ আফ্ৰিকাৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে নেলছন মেণ্ডেলাক অভিবাদন জনাইছিল। ডিয়াৰ ষ্টুডেণ্ট, মই এই লেটাৰটো গত চেপ্টাৰটোৰ দৰে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম চেপ্টাৰটোৰো সম্পূৰ্ণ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে ইয়াৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ সুন্দৰ ভিডিঅ' বনোৱা আছে। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। নিশ্চয় তোমালোকৰ বাবে যথেষ্টখিনি হেল্প হ'ব। কুৱেশ্যন নম্বৰ 7ত দিছে আফটাৰ দ্য চেৰিমনি ডেট টুক প্লেচ ইন চাউথ আফ্ৰিকা ইন 1994 থাবো এমবেকি বিকেম দ্য। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট। অৰ্থাৎ 1994 চনত চাউথ আফ্ৰিকাত যিটো চেৰিমনি হৈছিলে, অৰ্থাৎ তেওঁলোকে শপত গ্ৰহণৰ অনুষ্ঠান পাতিছিলে, তাত থাবো এমবেকিয়ে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট হিচাপে নিৰ্বাচিত হৈছিল। কুৱেশ্যন নম্বৰ 8 চেভ্ৰন ইজ এ পেটাৰ্ণ ডেট ইজ। চেভ্ৰনৰ পেটাৰ্ণটো হ'ব অপশ্যন বি ভি শ্বেপ। নেক্সট কুৱেশ্যন নম্বৰ 9টোত দিছে নেলছন মেণ্ডেলা ৰিয়েলাইজ এবাউট হিজ বয়হুড ফ্ৰীডম ডেট। নেলছন মেণ্ডেলাই তেখেতৰ যৌৱনকালৰ যিটো স্বাধীনতা তেওঁক কি বুলি অভিহিত কৰিছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ইট ৱাজ এন ইলিউজন। অৰ্থাৎ এইটো এক প্ৰকাৰৰ কি আছিল? মায়া সদৃশ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 10ত দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্টকেইটা ট্ৰু নে ফল্ছ আমি ক'ব লাগে। ষ্টেটমেণ্ট 1টোত দিছে দ্য টাইগাৰ শ্বুড বি লাৰ্কিং ইন দ্য শ্বেডো অফ দ্য জাংগল। এই ষ্টেটমেণ্টটো ট্ৰু হয়, কাৰণ টাইগাৰ যিহেতু বন্যপ্ৰাণী হয়, সেই হিচাপত বাঘে সদায় কি জংঘলৰ মাজৰ যিবিলাক জাৰণি বা হাবিৰ মাজত লুকাই থকাটো উচিত। আৰু ষ্টেটমেণ্ট 2টোত দিছে দ্য টাইগাৰ শ্বুড বি ইন দ্য জু ছাৰাউণ্ডেড বাই ভিজিটৰ্ছ। এইটো ফল্ছ হয়, টাইগাৰক কেতিয়াও জুত ৰখাটো উচিত হোৱা নাই, য'ত বিভিন্ন দৰ্শনাৰ্থীয়ে তাক ভিৰ কৰি থাকিব বা বেৰি থাকিব।
গতিকে ইয়াত আমি দেখা পালোঁ যে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ষ্টেটমেণ্ট 1 ইজ ট্ৰু, ষ্টেটমেণ্ট 2 ইজ ফলছ। কুৱেশ্যন নম্বৰ 11, একৰ্ডিং টু দ্য লেছলি নৰিছ টাইগাৰ শুড আইডিয়েলি বি, অৰ্থাৎ কবি লেছলি নৰিছৰ মতে টাইগাৰৰ বা বাঘৰ নেচাৰেল যিটো স্বাভাৱিক প্ৰকৃতিটো কেনেকুৱা ধৰণৰ হয়। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ এট দ্য জাংগুলছ ইজ, অৰ্থাৎ জংঘলৰ কাষৰ যিখিনি ঘৰ তাৰ কিনাৰে কিনাৰে ঘূৰি ফুৰিব আৰু সেই ঘৰসমূহত থকা লোকসকলক বাঘটোৱে ভয় খুৱাব বা আতংকিত কৰি ৰখাটো। কুৱেশ্যন নম্বৰ 12, আমাণ্ডা চাইল্ডহুড প্লিজাৰ ইজ স্পইল বাই, তো আমাণ্ডাৰ যিটো বাল্যকালৰ যিটো আনন্দ বা ফূৰ্তি তাক কোনে নষ্ট কৰিছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, কণ্ট্ৰলছ এক্সাৰচাইজ বাই হাৰ পেৰেণ্টছ এণ্ড এল্ডাৰ্ছ অন হাৰ। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে হাউ আৰ চাইলেন্স এণ্ড ফ্ৰীডম, তো চাইলেন্স যিটো নীৰৱতা আৰু ফ্ৰীডম স্বাধীনতা কেনেকুৱা ধৰণৰ হয়। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, চাইলেন্স ইজ গল্ডেন, ফ্ৰীডম ইজ চুইট। কুৱেশ্যন নম্বৰ 14ত আমাক এটা চেণ্টেঞ্চ দিছে আৰু এই চেণ্টেঞ্চটোৰ কাৰেক্ট ইনডাইৰেক্ট ফৰ্মটো আমি অপশ্যনসমূহৰ পৰা চুজ কৰিব লাগে। তো ইয়াত চেণ্টেঞ্চটো দিছে ফাদাৰ ছেড টু মি হেভ ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক, তো ইয়াৰ কাৰেক্ট ইনডাইৰেক্ট ফৰ্মটো হ'ব অপশ্যন চি, ফাদাৰ আস্কড মি ইফ আই হেড ফিনিছ মাই হোমৱৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে চ'জ দ্য অপশ্যন ডেট কাৰেক্টলি চেঞ্জ দ্য ভইচ অফ দ্য গিভেন চেণ্টেঞ্চ, উই আৰ ছাৰপ্ৰাইজ এট হিজ কণ্ডাক্ট, তো এই চেণ্টেঞ্চটোৰ কাৰেক্টলি ভইচ চেঞ্জ ফৰ্মটো হ'ব অপশ্যন বি, হিজ কণ্ডাক্ট ছাৰপ্ৰাইজ আছ। নেক্সট কুৱেশ্যন নম্বৰ 16, চ'জ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ফলোয়িং চেণ্টেঞ্চ, উই উইল ডিছকাছ এবাউট ইট, তো ইয়াত উই উইল ডিছকাছ এবাউট ইট এই চেণ্টেঞ্চটোৰ কাৰেক্ট ফৰ্মটো হ'ব অপশ্যন বি, উই উইল ডিছকাছ ইট। নেক্সট আমাক দিছে চ'জ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দ্য ব্লেংকছ, কুৱেশ্যন নম্বৰ 17 এণ্ড 18, তো কুৱেশ্যন নম্বৰ 17ত দিছে উই ক্ৰছ দ্য বেম্বো ব্ৰিজ উইথ ডেছ ডিফিকাল্টি, তো ইয়াত খালী স্পেচত বহিবলগীয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, মাছ, তো কমপ্লিট চেণ্টেঞ্চটো হ'ব উই ক্ৰছ দ্য বেম্বো ব্ৰিজ উইথ মাছ ডিফিকাল্টি। নেক্সট কুৱেশ্যন নম্বৰ 18, ডিড ইউ বাই ডেছ বুকছ টুডে, তো ইয়াত খালী স্পেচত বহিবলগীয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, এনি, গতিকে দেখা গ'ল যে কমপ্লিট চেণ্টেঞ্চটো হ'ব ডিড ইউ বাই এনি বুকছ টুডে। নেক্সট আমাক আকৌ এটা ডাইৰেকশ্যন দিছে চ'জ দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্ব ইন ব্ৰেকেটছ এণ্ড ফিল ইন দ্য ব্লেংক, কুৱেশ্যন নম্বৰ 19 এণ্ড 20। কুৱেশ্যন নম্বৰ 19 আৰু 20ত কাৰেক্ট টেন্স ফৰ্মটো আমাক বাচিবলৈ দিছে। তো কুৱেশ্যন নম্বৰ 19ত দিছে ইফ ইট ডেছ ৰেইন উই উইল নট গ' আউট, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ৰেইনছ, এইটো হৈছে এটা চিম্পল ফিউচাৰ টেন্সৰ বাক্য। নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে হি ডেছ শ্লিপ হুৱেন আই ৱেন দেয়াৰ, অৰ্থাৎ মই যেতিয়া গৈছিলোঁ সি কি কৰি আছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ৱাজ শ্লিপিং, এইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। নেক্সট কুৱেশ্যন নম্বৰ 21ত দিছে দ্য চাউথ আফ্ৰিকান ফ্লেগ হেজ দ্য কালাৰ কম্বিনেশ্যন অফ, অৰ্থাৎ চাউথ আফ্ৰিকাৰ যিখন ৰাষ্ট্ৰীয় পতাকা তাত কোনকেইটা ৰঙৰ সংমিশ্ৰণ ঘটিছে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ই, ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গ'ল্ড। নেক্সট কুৱেশ্যন নম্বৰ 22, লেন্সছ কেৰেক্টাৰ ইজ প্ৰেজেণ্টেড এজ, অৰ্থাৎ লেন্সৰ যিটো চৰিত্ৰ তাক কেনেকুৱা ধৰণে উপস্থাপন কৰিছে। তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, চিম্পল, অৰ্থাৎ লেন্সো এজন একেবাৰে সাধাৰণ মানুহ, তেনেকুৱা ধৰণে এই লেটাৰটো গড চেপ্টাৰটোত উপস্থাপন কৰা হৈছে। কুৱেশ্যন নম্বৰ 23, লেংগুইড মিনছ, ইয়াত লেংগুইড মানে হৈছে অপশ্যন এ, ৰিলেক্স। কুৱেশ্যন নম্বৰ 24, আইডেণ্টিফাই দ্য টেন্স ইউজ ইন দ্য ফলোয়িং চেণ্টেন্স, ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং, অৰ্থাৎ এই চেণ্টেন্সটো কোনটো টেন্সৰ বাক্য হয় আমাক সুধিছে। যিটো বৰষুণ দিয়া কাৰ্যটো ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে, গতিকে ইয়াত এই চেণ্টেন্সটো হ'ব অপশ্যন বি, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। নেক্সট কুৱেশ্যন নম্বৰ 25 প্লাছ MCQ, ইয়াত দিছে চ'জ দ্য কাৰেক্ট ফৰ্ম অফ দ্য ফলোয়িং চেণ্টেন্স, আই প্ৰিফাৰ কফি দেন টি, এতিয়া এই চেণ্টেন্সটোৰ কাৰেক্ট ফৰ্মটো হ'ব অৰ্থাৎ শুদ্ধ ৰূপটো হ'ব অপশ্যন বি, আই প্ৰিফাৰ কফি টু টি। ডিয়াৰ ষ্টুডেণ্ট, MCQখিনি ইমানতে শেষ হৈছে। এবাৰ ছেকশ্যন বিত 2 মাৰ্কৰ আৰু 1 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে। তো কুৱেশ্যন নম্বৰ 26টো দিছে হোৱাট আৰ দ্য টু কনফ্লিক্ট ইলুষ্ট্ৰেট ইন দ্য ষ্টৰী এ লেটাৰ টু গড, ইয়াৰ এনচাৰটো আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ, দেয়াৰ আৰ টু কাইণ্ডছ অফ কনফ্লিক্ট ইন দ্য ষ্টৰী এ লেটাৰ টু গড বিটুইন হিউমেন এণ্ড নেচাৰ এণ্ড বিটুইন হিউমেন দেমছেল্ফ। দ্য ফাৰ্ষ্ট কনফ্লিক্ট বিটুইন হিউমেন এণ্ড নেচাৰ ইজ এপ্টলি depicted by the destruction of Lensos crops by the hailstorm.
The second conflict highlight a lack of faith and understanding among mankind. মাৰ্কৰ কাৰণে ইমানখিনি লিখিলে সাফিচিয়েণ্ট হ'ব বা 3 মাৰ্কৰ হ'লেও লিখিব পাৰিবা কুৱেশ্যন নম্বৰ 27 পৰা কুৱেশ্যন নম্বৰ 33 লৈ এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা খুব সুন্দৰ কেইটামান প্ৰশ্ন হয় যিখিনি তোমালোকৰ মেট্ৰিকৰলৈকে কমন পৰাৰ সম্ভাৱনা আছে তো এইখিনি তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা আৰু যদি এনসাৰ কৰোঁতে কিবা প্ৰবলেম হয় মোক কমেণ্ট সেকশ্যনত জনাবা মই যিমানখিনি পাৰোঁ সলভ কৰি দিম এবাৰ হয় গ্ৰামাৰ সেকশ্যনলৈ Question number 34 to দিছে fill in the blanks with the correct form of verb in bracket. দুটা সেন্টেন্স দি দিছে A আৰু B য'ত দুটা ভাৰ্ব ব্ৰেকেটৰ ভিতৰত দিয়া আছে আমি এটা ভাৰ্বৰ শুদ্ধ ৰূপটো ভাৰ কৰি খালি ঠাই পূৰ কৰিব লাগে এনিৱে A নম্বৰটো দিছে we dash wait until he comes back এটো হৈছে সিম্পল ফিউচাৰ টেন্সৰ বাক্য এটো এনেকুৱা ধৰণে আমি লিখিব পাৰো we will wait until he comes back তেওঁ ঘূৰি নহালৈকে আমি অপেক্ষা কৰি থাকিম বি নম্বৰটো দিছে দা ট্ৰেইন ডেছ লিভ বিফৰ উই ৰিচ দা ষ্টেচন আমি ষ্টেচন গৈ পোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল এইটো এটা পাষ্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স হয় গতিকে ইয়াত খালি স্পেচত বহিব হেড লেফট আৰু কমপ্লিট সেন্টেন্সটো হ'ব দা ট্ৰেইন হেড লেফট বিফৰ উই ৰিচ দা ষ্টেচন নেক্সট কোৱেশ্যন নম্বৰ 35 টো দিছে ফিল ইন দা ব্লেংকছ উইথ দা ৰাইট ডিটাৰমিনাৰ অৰ্থাৎ শুদ্ধ ডিটাৰমিনাৰ দি আমি খালি ঠাই পূৰাব লাগে এই নম্বৰটো দিছে অনলি ডেছ ফিউ ষ্টুডেণ্ট এটেণ্ড দ্য প্ৰগ্ৰেম অৰ্থাৎ যিহেতু অনুষ্ঠানটোত একেবাৰে কম সংখ্যক ষ্টুডেণ্ট উপস্থিত থকাৰ কথা কৈছে গতিকে এইটো হ'ব এ ফিউ আৰু কমপ্লিট সেন্টেন্সটো হ'ব অনলি এ ফিউ ষ্টুডেণ্টছ এটেণ্ড দ্য প্ৰগ্ৰেম নেক্সট বি নম্বৰটোত দিছে দেয়াৰ ইজ ডেছ মিল্ক ইন দ্য গ্লাছ ইয়াত গিলাছটোত গাখীৰ একেবাৰে নাই বুলিব পাৰি তেনেকুৱা অৰ্থত বাক্যটো প্ৰয়োগ কৰা হৈছে গতিকে ইয়াত এ লিটল বহিব খালি স্পেচত আৰু কমপ্লিট সেন্টেন্সটো হ'ব দেয়াৰ ইজ এ লিটল মিল্ক ইন দ্য গ্লাছ নেক্সট কোৱেশ্যন নম্বৰ 36 ডু এছ ডাইৰেক্টেড অৰ্থাৎ যেনেকুৱা ধৰণে নিৰ্দেশনা দিছে তেনেকুৱা ধৰণে আমি কৰিব লাগিব এ নম্বৰটো দিছে অপেন দ্য ড'ৰ চেঞ্জ দ্য ভইচ তো অপেন দ্য ড'ৰ এই সেন্টেন্সটোৰ ভইচ চেঞ্জ কৰিলে হ'ব লেট দ্য ড'ৰ বি অপেন বি নম্বৰ দিছে দ্য টিচাৰ ছেড আই উইল চেক ইউৰ কপিজ টুমৰো চেঞ্জ দ্য নেৰেশ্যন তো ইয়াত আমাক নেৰেশ্যন চেঞ্জ কৰিবলৈ দিছে আৰু এই সেন্টেন্সটোৰ নেৰেশ্যন চেঞ্জ কৰিলে ইয়াৰ এনসাৰটো হ'ব দ্য টিচাৰ ছেড ডেট হি উড চেক দেয়াৰ কপিজ দ্য নেক্সট ডে ইয়াত হি জেগাত চি দিলে হ'ব যেহেতু টিচাৰটো উভয় লিংগ বুজায় পুৰুষ মহিলা সকলোকে বুজায় গতিকে হি দিলে হ'ব চি দিলে হ'ব নেক্সট চি নম্বৰটো দিছে চি ইজ মাই কজিন চিষ্টাৰ কাৰেক্ট দ্য সেন্টেন্স ইয়াত কৈছে যে তাই মোৰ সম্পৰ্কীয় বাইদেউ বা ভণ্টি আমি ডাইৰেক্ট কজিন বুলি কৈ দিব পাৰোঁ গতিকে এই সেন্টেন্সটো কাৰেক্ট ফৰ্মটো হ'ব চি ইজ মাই কজিন নেক্সট কুৱেশ্যন নম্বৰ 37ত দিছে ৰাইট এ লেটাৰ টু এ বুক চেলাৰ ৰিকুৱেষ্টিং হিম টু চেণ্ড ইউ এ কপি অফ উইংছ অফ ফায়াৰ এনেকুৱা ধৰণৰ বিভিন্ন লেটাৰ ৰাইটিং পৰীক্ষাত আহি থাকে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা মই খুব সোনকালে লেটাৰ ৰাইটিঙৰ ওপৰত এটা ভিডিঅ' বনাম তোমালোকৰ বাবে এনিৱে ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ সহায় হোৱাকৈ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সমাধান যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'ৰ লগতে তোমালোকৰ ষ্টাডি ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ